দেউতা তুমি কলৈ গলা? কণমানি দুই সন্তানক ৰাস্তাত এৰি গুচি গল দেউতাক। বৰষুণত তিতি তিতি কান্দিছিল সনম আৰু ৰাহুলে। নগাঁৱৰ উৰিয়া গাঁৱৰ চাৰিআলিত ব্ৰহ্মপুৱা বৰষুণত তিতি তিতি কান্দি কান্দি ভাগৰি পৰা দুটি শিশু। 5 বছৰীয়া এজনী মৰম লগা ছোৱালী আৰু 3 বছৰীয়া এটি ল'ৰা। পিতৃয়ে দুই সন্তানক এৰি গল ৰাজপথত। কন্দাৰ বাহিৰে কৰিবই বা কি দুই কণমানিয়ে? প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈ নীলমাই হাজৰিকা নামৰ এই মহিলাগৰাকীৰ সহ্য নহল। দুই কণমানিৰ হিয়া ভগা কান্দোন সহিব নোৱাৰি সিহঁতক ঘৰলৈ লৈ আহিলে মহিলাগৰাকীয়ে। ভিজা কাপোৰ সলাই দিলে, খাবলৈ দিলে আহাৰ। ল'ৰা ছোৱালীকেইটা কপি আছে, কপি থকাৰ পিছত আমাৰ ল'ৰাটোৱে চাহ তাহ বনাই দিলে। দিয়াৰ পিছতে কৈছে মায়ে লৈ যাওক। তাৰপিছত মই লৈ আহিলোঁ, আনি পেলাই ইয়াতে গা পা ধুৱাই কিবা কিবি খাবলৈ দিছোঁ, সেয়াই আৰু। তাৰপিছতে চাৰিআলিত দেউতাকে উৰিয়া গাঁও বাইপাছ চকটো যে তাত। তাৰপিছতে 5টা। অচিনাকি মানুহবোৰৰ মাজত নিজকে পাই কণমানি দুটিৰ অসহায় অৱস্থা। কান্দিয়ে থাকিল সিহঁত দুটাই। সৰু ল'ৰাটোৱে যেনিবা কোনোবাই আনি দিয়া চিপছৰ পেকেট পাই কান্দোন পাহৰি গল। কিন্তু কথা বুজিব পৰা হোৱা ছোৱালীজনীৰ কান্দোন যে বন্ধ নহয়। কান্দি কান্দি তাই কলে, ঘৰ আমাৰ বাগৰিত, দেউতাৰ নাম কিৰণ কৰ্মকাৰ। স্থানীয় লোকে খবৰ দিলে আৰক্ষীক, ব্যৱস্থা ললে আৰক্ষীয়ে। কিন্তু তাৰ পাছতেই ঘটনাত নতুন মোৰ। শৰীৰত আঘাতৰ চিন লৈ বাগৰিৰ স্বগৃহত উপস্থিত হলগৈ উদ্ধাৰ হোৱা শিশু দুটিৰ পিতৃ কিৰণ কৰ্মকাৰ। কিৰণ কৰ্মকাৰৰ মতে পত্নীৰ চিকিৎসাৰ বাবে এখন ট্ৰাকত তেওঁলোকৰ পৰিয়ালটি আহিছিল জখলাবন্ধালৈ। কৃষ্ণ নামৰ চিনাকি ট্ৰাক চালকগৰাকীয়ে পিতৃৰ চকুৰ সন্মুখতে 5 বছৰীয়া শিশুটিৰ ওপৰত অসৎ কামনা চৰিতাৰ্থ কৰাৰ চেষ্টা চলাইছিল। সেই কাৰ্যত বাধা দিয়াৰ বাবে চৌকা অস্ত্ৰৰে আঘাত কৰি ট্ৰাকৰ পৰা পেলাই দিছিল কিৰণ কৰ্মকাৰক। আনহাতে শিশু দুটিৰ মাতৃৰ আকৌ বিপৰীত ভাষ্য। পত্নীক চিকিৎসাৰ বাবে আনি তৰ্কাতৰ্কিত লিপ্ত হৈ তেওঁক কলিয়াবৰ তিনিআলিত নমাই থৈ শিশু দুটিক লৈ নগাঁও অভিমুখে ৰাওনা হৈছিল পিতৃ কিৰণ কৰ্মকাৰ। চাকু আছিলে, এটা খুকৰি এখন আৰু যে চব্জি কাটা চাকু এটা কিনিব পাই যে ডাঙৰ একটা, এইখন চাকু আছিলে আৰু খুকৰি এখন আছিলে। কাটি থকা তো অৱস্থাত মোক তো কাটি পেলাই পুৰা তেজ হৈ গ'ল, মোৰ হাতটোৱে নুঠে। ছোৱালীটোক এইটো অৱস্থাতে কিবা বেয়া কাম পাল্টাই পুলটো পোৱালিটোক কৃষ্ণা বুলি নাম আছে ল'ৰাটো, এইটো ছোৱালীটোক মোৰ এনেকা কৰিছে গোটেই। তোৰ তেজ চেজ নাই, কম আছে, ব্লাড কম আছে, তোক তেজপুৰ ৰেফাৰ কৰিছোঁ, তাক তেজপুৰ যাব লাগিব বুলি ক'লে। তেতিয়া মই ভাবিছোঁ হাতত পইচা পাতি নাই কাৰণে আমিতো যাব নোৱাৰিলোঁ, তো মই গুচি আহিলোঁ। তে সি ইয়াক জোৰ জবস্তি লৈ গ'ল নেকি সি, এই ড্ৰাইভাৰটো। তাৰপাছত মইতো গুচি আহিছোঁ। তেতিয়া পোৱালীকেইটাক মই কৈছোঁ পোৱালীকেইটা দি থৈ যাওক। পাছত তেনেকৈ কোৱাৰ পাছতে পোৱালীকেইটা লৈ পেলাই সি ক'ত গ'ল কি কথা মই দেখাই নাপালোঁ। পতি পত্নীৰ এই বিপৰীতমুখী ভাষ্য এতিয়া ৰহস্যৰ মাজলৈ ঠেলি দিছে সমগ্ৰ ঘটনাটোক। একেদিনে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত মাতৃ এৰি গ'ল শিশু। 3 মহীয়া কন্যা শিশুটিক এজন যুৱকৰ কোলাত দিলে মাতৃয়ে। ক'লে বাথৰুমৰ পৰা আহোঁ। মাক আৰু ঘূৰিয়ে নাহিল। মফিজ আহমদ নামৰ যুৱকজনৰ কোলাত 3 মহীয়া সন্তান এৰি অন্তৰ্ধান মাতৃ। গছৰ গুৰিত বহি আছিলোঁ, তাৰ মোৰ মাৰো চিৰিয়াছ অৱস্থা। তাৰ মই বেয়া লাগিছে, সেইকাৰণে মই বাহিৰত অকণ বহি আছোঁ। তেনেকুৱাতে পোৱালীক দি পেলাই মোক কৈছে মই পায়খানা কৰিব লাগিছে, লেটিঙৰ পৰা আহোঁ, আহি পেলাই গৈ পেলাই 10 মিনিট নালাগে আহি পামেই। তাৰপিছত আহি পোৱা নাই, মই ইয়াত চবকে ক'লোঁ আৰু কোৱাৰ পিছত কোনো ওলোৱা নাই। তাৰপিছত গৈ ছাৰক ক'লোগৈ। কণমানি শিশুটিৰ তত্বাৱধানৰ বাবে আগবাঢ়ি আহিছে চাইল্ড লাইন। একেদিনে নগাঁৱত সংঘটিত শিশুকেন্দ্ৰিক দুটাকৈ কৰুণ ঘটনাই হতভম্ব কৰি তুলিছে প্ৰত্যক্ষদৰ্শীক। নগাঁৱৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট লক্ষৰ সৈতে অজিত শইকীয়াৰ ৰিপৰ্ট, প্ৰাগ নিউজ।